হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইফালে বেটাক স্কুল পঠিয়াই মেলি ৰাতিপুৱাই মানে কামত ধৰিছোঁ আৰু দেই। এইফালে চকীৰ কভাৰবিলাক ইমানেই লেতেৰা হৈ আছিলে, আজি বোলো ধুই লওঁ। আৰু ইমান ধূলি হয় নহয়, যিমান ঢাকি থৈ দিলোঁ মানে চকীবিলাক ক'ৰ পৰানো ধূলি হয় ক'ব নোৱাৰোঁ। সদায় ভাবোঁ ক'ৰ পৰানো ধূলিখিনি আহে, সেইটো কাৰণে বোলো একেবাৰে যেতিয়া কভাৰখিনি ধুইছোঁ একেবাৰে মানে একে লেঠাতে আৰু একদম মানে ধূলিখিনিও মোহাৰি লওঁ। তাকে আৰু তেনেকৈ কৰি আছোঁ আৰু এইফালে আকৌ ভাতো বনাই আছোঁ নহয়। আজি বনাইছোঁ কাচকল বইল কৰিছিলোঁ, মানে কাচকলখিনি বইল কৰি ধুনীয়াকৈ গোল গোলকৈ কাটি থৈ দিছোঁ। বিলাহী, পিঁয়াজ আৰু কণী দিম বাৰু। আৰু যদি এনেকৈ কোনোবাই খোৱা নাই তেতিয়াহ'লে খাব দেই। মানে বইল কৰি কণীৰ লগত বনালে ভাল লাগে আৰু খাই, সেইটো কাৰণে। এইফালে আকৌ মই বিলাহীখিনি ধুনীয়াকৈ ভাজি লৈছোঁ ফাৰ্ষ্ট, তাৰপিছত আকৌ এইফালে নিমখ, হালধি তেনেকৈ সোৱাদ অনুসৰি দিছোঁ। আকৌ এইফালে ধুনীয়াকৈ কাচকলখিনিও দি দিলোঁ। এইফালে কণী দুটা দি দিছোঁ আৰু এইফালে আকৌ কাচকলৰ চব্জিখিনি বাৰু বইল কৰিছিলোঁ যে, সেইটো কাৰণে বেছি টাইম নালাগে বাৰু। এইফালে আকৌ এইখন কেৰাহীত মই তেল গৰম কৰিছোঁ দেই। তেল গৰম কৰিছোঁ মানে কেতিয়াবা মানে ভিডিঅ'বিলাক যদি ৰেকৰ্ডিং কৰি থাকোঁ নহয় কিবা কিবি ওলাই যায় আৰু। এইফালে মানে মই দালিত মানে তেল মাৰিবলৈ সেই নহৰু আৰু মানে শুকান জলকীয়া দি মানে তেল মাৰিছোঁ আৰু তেনেকৈ ভাল লাগে আৰু আমাৰ বেটায়ো মানে ভাল পায় আৰু। এইফালে দেখিছে নহয় হৈ গ'ল বাৰু দেই কাচকলৰ চব্জিখন। ইয়াত আকৌ বনাইছোঁ কণী বিলাহী তৰকাৰী অলপ বনাই দিছোঁ আৰু হাজবেণ্ডে খাই ভাল পায় মানে, সেইটো কাৰণে বনাই দিছোঁ আৰু। আকৌ এইফালে দেখিছে নহয় বিলাহী এটা নহৰু এটা পুৰিছোঁ, মানে মই কলডিলৰ চাটনি বনাইছোঁ আৰু চাটনি মানে পিটিকা আৰু কলডিল বইল কৰি তেনেকৈ বনালোঁ আৰু। এইফালে মই খানা খালোঁৱেই বাৰু দেই। এইফালে আকৌ বেটাও স্কুলৰ পৰা আহিলে, আকৌ সন্ধিয়াৰ পৰত মানে এইফালে পানী পিঠা বনাইছোঁ দেই। আপোনালোকে আকৌ নাভাবিব আকৌ আমি যে সদায় পানী পিঠাই খাই থাকোঁ বুলি, মানে মাজে মাজে খোৱা হয়। মোৰ মানে ভিডিঅ'বিলাক এডিটিং কৰোঁতে মানে একদম থাকি যায় আৰু এডিটিং কৰিবলৈ, সেইটো কাৰণে সেনেকৈ আৰু দি থাকোঁ আৰু লাহে লাহে এলাহতে থাকি যায় আৰু সৰু সৰু বস্তুবিলাক। এইফালে কণী এটাও দি দিছোঁ দেই। কণীটো দিলে মানে চফ্ট হয় আৰু খাবলৈ, সেইটো কাৰণে ভাল লাগে। সেইটো কাৰণে মই কণী এটা মানে পানী পিঠা বনালে দিওঁৱেই আৰু। এইফালে আকৌ অকণমান 10 মিনিটৰ কাৰণে ঢাকি থৈ দিছোঁ, মানে তেতিয়া ভাল হয়, কোমল হয়। এইফালে দেখিছে নহয় 10 মিনিটৰ পিছত ধুনীয়াকৈ মানে তাৱাখনত দি দিছোঁ। তেল দিব নালাগে বাৰু, মানে এতিয়া ধুনীয়াকৈ দি মানে ঢাকি দিম আৰু কি বুলি কয় ঢাকনিৰে ঢাকি ভাপতে মানে সিজিবলৈ দিম আৰু সকলোৱে বাৰু জানেই খায়েই নহয় জানো পানী পিঠাটো। এইফালে পানী পিঠাও মোৰ হৈয়ে গ'ল বাৰু দেই। এইফালে মাহঁতকো মানে ধুনীয়াকৈ চাহ দিলোঁ। পাপাহঁতে বাৰু সেই লাল চাহে খায় বাৰু, গাখীৰ চাহ নাখায়। সেইটো কাৰণে মোৰ মানে দিনটোত মানে এবাৰ নাখালে আকৌ ভাল নালাগে। আজিকালি বাৰু ইমান নাখাওঁ, তথাপিতো মানে কেতিয়াবা তেনেকৈ মাজে মাজে খাওঁ আৰু। আকৌ এইফালে গধূলি মানে সাজ যোগাৰ কৰিবলৈ হ'লেই নহয়। এইফালে মাছৰ কণী আছিলে আৰু মাছ, আকৌ লাও আৰু মাছৰ লগত বনাইছোঁ। এইফালে আকৌ বেটা দেখিছে নহয়, বেটাকো মানে সেই ওচৰত বহাই লৈছোঁ আৰু এইফালে লাও, বিলাহী, মাছৰ মানে মোৰ আঞ্জাও ৰেডি হৈ গ'ল, লগতে বনাইছিলোঁ